তো আজি স্টার্ট কৰিবলৈ লৈছোঁ এক্সাৰচাইজ 8.3 এক্সাৰচাইজ 8.3 ঠিক আছে। তো কোশ্চেন কৈছে ইভালুৱেট, তো 1 নম্বৰ কোশ্চেন কি কৈছে, sin 18 ডিগ্ৰী বাই cos 72 ডিগ্ৰী, sin 18 ডিগ্ৰী বাই cos 72 ডিগ্ৰী। তো এতিয়া কথা হল যে সাইন মানে থিটার ভ্যালু কি কি আছে, 0 আছে, 0 দিয়া আছে, 0 ডিগ্রি, 30 ডিগ্রি, 45 ডিগ্রি, 60 ডিগ্রি আৰু 90 ডিগ্রি, ঠিক আছে। তো এইকেইটা ভ্যালু থাকিলে আমি কি পারফেক্ট ভ্যালু আছে বুলি জানো। এতিয়া কথা হল ইয়াত তো সাইন 18 আছে, ইয়াত আছে cos 72, এটো তো এই দুটার তো এইখিনি নাই, 0 ডিগ্রি নাই, 30 ডিগ্রি নাই, 45 60 ডিগ্রি 90 ডিগ্রি এটো নাই। তো ইয়ার কারণে আমি কি একটা ফর্মুলা আছিল যে 90 ডিগ্রি মাইনাস থিটা, 90 ডিগ্রি মাইনাস থিটা, এটো ওয়ান শর্ট ভিডিওত পুরা ডিটেলস আছে, তো এটা চাই লবা। তো 90 ডিগ্রি মাইনাস থিটা ইয়ার দ্বারা আমি কি করিম, এই কোশ্চেনবোৰ সলভ করিম, ঠিক আছে। তো এতিয়া চোৱা কি হৈছে, তো সাইন থিটা মিন্স সাইন 18 আছে ইয়াত আৰু কস ইয়াত 72 আছে। তো এটা চোৱা সাইন, এটা কস, এটা সাইন, এটা কস, তো দুয়োটা যদি একে কৰি লওঁ তো এটা কস 72 ডিগ্ৰী, কস 72 ডিগ্ৰী, আৰু এইটোক যদি এনেকৈ লওঁ যে সাইন 90 ডিগ্রি মাইনাস 72 ডিগ্রি, 90 ডিগ্রির পৰা 72 ডিগ্রি বাদ দিলে আমার কি মানে 18 পাম নহয়। তো সাইন 18 থাকিল, তো এটোক জাস্ট কি কৰিছোঁ, এইটো ফর্মুলা হিসাবত বনাবৰ কাৰণে এইটো লৈছোঁ, ঠিক আছে। তো সাইন 90 ডিগ্রি মাইনাস 72 মানে কি সাইন 18, তো ঠিক আছে, বাই cos 72 এইটো এনেই ৰাখিলোঁ। তো এতিয়া সব ফর্মুলা কি আছিল, সাইন 90 ডিগ্রি মাইনাস থিটা, সাইন 90 ডিগ্রি মাইনাস থিটা কৰিলে কি হয়, cos থিটা হয়, cos থিটা, ঠিক আছে। তো এইটো ফর্মুলা পাইছানে, ঠিক আছে। তো এটা সাইন 90 ডিগ্রি মাইনাস থিটা এনেকুৱা এই ফর্মত আছে, এই ফর্মুলাত হিসাবত আছে। তো এতিয়া কি কৰিম, সাইন 90 ডিগ্রি মাইনাস থিটা কি কৰিম, cos থিটা লিখিম, cos থিটা, থিটা কিমান আছে 72, তো ইয়াত কি আছে cos 72 আছে, cos 72 ডিগ্রি। তো এইটো কি হল, একে হল, কাটি দিলে হল 1 1 জাৰ, হয় না, cos 72 1 জাৰ, cos 72 1 জাৰ মিন্স কাটি গল, তো থাকিল কি 1, তো এইটো ফাইনালি এনসার হল, ঠিক আছে। এনেকৈ সব কেইটা ওলাব লাগিব, কিয়নো ইয়াত কি কোনো পারফেক্ট ভ্যালু নাই, 0 ডিগ্রি, 30 ডিগ্রি, 45 ডিগ্রি, 60 ডিগ্রি, 90 ডিগ্রি এইবোৰ নাই। এইটো কি কৰিম, এৰেঞ্জ কৰি লৈ আমি ফর্মুলাত বহাই দি কি কৰিম, সলিউশন কৰিম, ঠিক আছে। তো এতিয়া চোৱা 2 নম্বৰ কোশ্চেন কি কৈছে, 2 নম্বৰ কোশ্চেন কৈছে tan 26 ডিগ্রি বাই cot 64 ডিগ্রি, ঠিক আছে। তো এটা সেম কি কৰিম, কৰিলেই হল, যিকোনো এটা ফর্মুলাত ফলালে হল। তো tan 90 ডিগ্রি মাইনাস থিটা কৰিলে কি পাম, cot থিটা পাও, tan 90 ডিগ্রি মাইনাস থিটা কৰিলে cot থিটা পাও। তো cot থিটা আছে, এইটো অকল বনাই ললে হল, cot থিটা লৈ চেঞ্জ কৰিলে হল। তো এইটো কি কৰিম, cot 64 ৰাখি দিম। এইটো tan 90 ডিগ্রি মাইনাস 64 কৰিলে কিমান পাও, 26 পাও, 90 ডিগ্রি মাইনাস 64 কৰিলে 26 পাও। আৰু এই দুটা চোৱা, এই দুটা কৰিলে প্লাস কৰিলে 90 ডিগ্রিয়ে হয়, এই দুটা প্লাস কৰিলে 90 ডিগ্রিয়ে হয়, ঠিক আছে। তো এতিয়া tan 90 ডিগ্রি মাইনাস থিটা এইটো ফর্মুলা পাইছো ন, এইটো বহাই দিম, tan 90 ডিগ্রি মাইনাস থিটা কি হয়, cot থিটা হয়। তো cot থিটাৰ ভ্যালু কি আছে, থিটাৰ ঠাইত কি আছে 64 ডিগ্রি, তো 64 ডিগ্রি,
ঠিক আছে। এতিয়া তলত কি আছিল cot 64 ডিগ্ৰী, তো এইটো কাটি দিলে হ'ল, তো কাটি দিলে কিমান থাকিল 1, তো এইটোৰ এনসাৰ কিমান হ'ব 1। ঠিক আছে। নেক্সট 3 নম্বৰ কোশ্চেন কি আছে চোৱা, 1 3 নম্বৰ। তো cos 48 ডিগ্ৰী মাইনাস sin 42 ডিগ্ৰী, cos 48 ডিগ্ৰী মাইনাস sin 42 ডিগ্ৰী। তো এটা কৰিলে হ'ল, এটা কৰিলে হ'ল। তো cos 48 আৰু 42 কিমান হয়, 48 আৰু 42, এইটো আৰু এইটো যোগ কৰিলে কিমান, সাম কৰিলে কিমান 90 ডিগ্ৰী। তো এইটো কৰিলে হ'ল। তো cos 90 ডিগ্ৰী মাইনাস 42 কৰিলে কিমান পাম 48 পাম, এইটো মাইনাস কৰিলে কিমান এইটোই থাকিল। তো এইটোৰ ঠাইত কি এইটো লিখিব পাৰোঁ, এইটোৰ ঠাইত এইটো লিখিব পাৰোঁ। তো নেক্সট কি আছে মাইনাস sin 42 ডিগ্ৰী, sin 42 ডিগ্ৰী। তো এইটো কি কৰিম এতিয়া, cos 90 ডিগ্ৰী, cos 90 ডিগ্ৰী মাইনাস থিটা ইজ ইকুয়াল টু কি লিখিব পাৰোঁ sin থিটা লিখিব পাৰোঁ। তো এইটো sin থিটা হৈ যাব, sin থিটাৰ ভেলু কিমান 42 ডিগ্ৰী মাইনাস sin থিটা আছে ইয়াত 42, ইয়াত sin 42 আছে। তো sin 42 প্লাছৰ আছে মাইনাছৰ আছে, মানে sin 42ৰ পৰা sin 42 গ'লে কি হ'ব 0 হ'ব। ঠিক আছে, এইটো হ'ল 3 নম্বৰ এনসাৰ। নেক্সট চোৱা 4 নম্বৰ, 1 4 নম্বৰ চোৱা কি কৈছে, 1 4 নম্বৰ কৈছে cosec 31 ডিগ্ৰী মাইনাস sec 59 ডিগ্ৰী। তো 31 আৰু 59 কিমান হয় 90 ডিগ্ৰী। তো এটা বনাই ল'লে হ'ল, ফৰ্মুলাত পেলাই দিলে হ'ল, cosec 90 ডিগ্ৰী মাইনাস থিটা কৰিলে হ'ব, নাইবা sec 90 ডিগ্ৰী মাইনাস থিটা কৰিলেও হ'ব। তো এইটো চোৱা cosec 90 ডিগ্ৰী মাইনাস কিমান 59 যদি কৰোঁ তেন্তে কিমান পাম 31 পাম। তেতিয়া কি 90ৰ পৰা 59 বাদ দিলে কি হ'ব 31 হ'ব ন। তো cosec 31 থাকিল, এইটো cosec আছে 31 মানে কি এইটো, ঠিক আছে, মাইনাস sec 59 ডিগ্ৰী। তো এটা ফৰ্মুলা আছিল নহয়, cosec 90 ডিগ্ৰী মাইনাস থিটা ইজ ইকুয়াল টু কি লিখিব পাৰোঁ sec থিটা লিখিব পাৰোঁ। তো sec কি হ'ব 59, sec 59 ডিগ্ৰী মাইনাস sec 59 ডিগ্ৰী। তো এইটো কি হ'ব প্লাছ মাইনাছ কাটি দিলে হ'ল, এইটো প্লাছত আছে এইটো মাইনাছত আছে, কাটি দিলে কিমান হ'ব 0 হ'ব। ঠিক আছে। নেক্সট 5 নম্বৰ চোৱা, 1 5 নম্বৰ কি কৈছে, sin 35 ডিগ্ৰী ইনটু sin 55 ডিগ্ৰী মাইনাস cos 35 ডিগ্ৰী ইনটু cos 55 ডিগ্ৰী, cos 55 ডিগ্ৰী। তো এটা চেঞ্জ কৰিলে হ'ল, ইয়াত এটা চেঞ্জ কৰিলে হ'ল, ইয়াত এটা চেঞ্জ কৰিলে হ'ল, হৈ গ'ল কাম। তো sin 90 ডিগ্ৰী মাইনাস কিমান কৰিলে 35 পাম, 55 মাইনাস কৰিলে হ'ল, আৰু এইটো কাৰণে ৰাখি দিয়া sin 55 মাইনাস এইটো cos 35 আছে নহয়, cos 90 ডিগ্ৰী মাইনাস 55 কৰিলে 35 পাম, 55 কৰিলে 35 পাম, ইনটু cos 55 এনে ৰাখি দিয়া cos 55। ঠিক আছে। তো এইটো কৰিলে কি হ'ব cos থিটা হ'ব, cos 55 হ'ব, cos 55 ডিগ্ৰী ইনটু sin 55 ডিগ্ৰী মাইনাস এইটো cos 90 ডিগ্ৰী মাইনাস থিটা, তো এইটো sin থিটা হ'ব, sin 55 হ'ব, sin 55 ডিগ্ৰী ইনটু এইটো এনে থাকিল cos 55 ডিগ্ৰী, cos 55 ডিগ্ৰী। তো এইটো চোৱা sin 55 ইয়াত আছে, sin 55 ইয়াত আছে, ইনটু cos 55 ইয়াত আছে, cos 55 ইয়াত আছে। তো এইটো কি হ'ব, এইটো ইনটুত আছে, এইটো ইনটুত আছে, ইয়াৰ এইটো প্লাছৰ আছে, এইটো মাইনাছৰ আছে, এইটো কেনসেল হ'ল, এইটো কাটি দিলে কি হ'ব 0 হ'ব, হয়নে নাই, এইটো 0 হ'ব। বুজি পাইছ তো। তাৰপিছত কি আছিল 6 নম্বৰ চোৱা,
6 নম্বৰটো কি আছিল tan 35 ডিগ্ৰী into tan 60 into tan 60 into tan 55 tan 35 tan 60 tan 55 আৰু এটা আছিল tan 30 ঠিক আছে তো এতিয়া কি কৰিবা এই tan 35 আৰু tan 55 এইটো ৰিলেশ্যন আছে এই দুটা সাম কৰিলে কিমান হ'ব 90 ডিগ্ৰী হ'ব আৰু এইটো আৰু এইটো কৰিলে 90 ডিগ্ৰী হ'ব তো এইটো এই দুটা লম তাৰপিছত এই দুটা লম ঠিক আছে তো এইটো কৰা tan 90 ডিগ্ৰী মাইনাছ কিমান কৰিলে 55 কৰিলে আমি কি পাম tan 35 পাম ঠিক আছে নেক্সট tan 60 টো এনে ৰাখি দিয়া tan নাইবা এইটো কৰা tan 60 লগত 30 মিল আছে tan 90 ডিগ্ৰী মাইনাছ 30 কৰা হ'ব বাকি এইকেইটা ৰাখি দিয়া সেম tan 55 into tan 30 ঠিক আছে তো tan 90 ডিগ্ৰী মাইনাছ থিটা কৰিলে কি হ'ব tan 90 ডিগ্ৰী মাইনাছ থিটা কৰিলে cot থিটা হ'ব cot তেনেহ'লে কি 55 আছে 55 হ'ব into tan 90 ডিগ্ৰী মাইনাছ থিটা ইয়াত কি আছে 30 আছে তো এইটো cot হ'ব আৰু থিটাৰ ঠাইত কি হ'ব 30 হ'ব ঠিক আছে তো এইটো হল তাৰপিছত tan 55 এনে ৰাখি দিয়া আৰু tan 30 এইটো ৰাখি দিয়া তো এতিয়া এটা ফৰ্মুলা চাইছা এটা ফৰ্মুলা আছে কি ফৰ্মুলা আছে ৰেচিপ্ৰকেল ফৰ্মুলা তো cot থিটা is equal to 1/tan থিটা লিখিব পাৰো cot থিটা is equal to 1/tan থিটা লিখিব পাৰো এটো হল ৰেচিপ্ৰকেল ফৰ্মুলা জানো আমি তো এটো কি কাৰণত লম এটো কোৱা এটো ললে কি হ'ব এই বাকি দুটাও কটাকটি যাব ঠিক আছে তো এটো সোয়া কেনেকৈ লিখিম এটো cot থিটা আছে তো 1/tan থিটা লিখিব পাৰো না নাই tan থিটা ঠাইত কি আছে 55 আছে 55 লিখিলো আগো cot 30 আছে তো 1/tan কি হ'ব 30 হ'ব ইনটু এটো কি আছিল tan 55 আছে আৰু এটা tan 30 আছিল ঠিক আছে বুজিছা তো এতিয়া tan 55 এটো ওপৰত আছে নহয় এই দুটা ওপৰত ইনটু হৈ আছে আৰু এই দুটা তলত আছে তো এটো ওপৰটো আৰু এটো গল আৰু tan 30 এটো গল ঠিক আছে মিন্স এটো পুরাটো ইনটুত আছিল এটো কাটি দিলা এটো ইনটু আছিল এই দুটা ওপৰৰ ইনটু আছিল এটো তলৰ ইনটু আছিল কাটি দিলা এক তো কি থাকিল 1 থাকিল ফাইনালি কিমান থাকিল 1 এটো বুজি পাইছা ঠিক আছে ইজি আছে নেক্সট হোৱা কি আছে 7 নম্বৰ নেক্সট 7 নম্বৰ আছে cot 54 ডিগ্ৰী by tan 36 ডিগ্ৰী plus tan 20 ডিগ্ৰী by cot 70 ডিগ্ৰী minus 2 ঠিক আছে তো এটা কি কৰিম সেম ফর্মুলা আছে 54 আৰু 36 ইমান 90 হয় ইয়াত 20 আৰু 70 90 হয় এই দুটা চেঞ্জ কৰিম এই দুটা চেঞ্জ কৰিম তো cot 90 ডিগ্ৰী মাইনাস 90 ডিগ্ৰী মাইনাস কিমান 36 কৰিলে 54 পাম হয় না 36 কৰিলে 90 ডিগ্ৰীৰ পৰা 36 কৰিলে কিমান পাম 54 পাম তো এটা 54 আছে নহয় 54 পাম তো আৰু আছিল তলত কি আছিল tan 36 আছিল প্লাস এটো কৰা tan আছে সাপোজ এটো চেঞ্জ কৰি দিলে হল 90 ডিগ্ৰী পৰা 70 বাদ দিলে কিমান হ'ব 70 মাইনাস কৰিলে কিমান হ'ব 20 পাম তো এটো 90 ডিগ্ৰী মাইনাস 70 মানে কি 20 ঠিক আছে আৰু তলৰটা এনে ৰাখি দিলো cot 70 ডিগ্ৰী তো এটো কি হল tan 36 এটো থাকিল এনে আৰু এটো cot ফৰ্মুলা আছে নহয় cot 90 ডিগ্ৰী মাইনাস থিটা কৰিলে কিমান হ'ব tan থিটা হনা cot 90 ডিগ্ৰী মাইনাস থিটা কৰিলে কিমান হ'ব tan থিটা হ'ব হনা আৰু tan 90 ডিগ্ৰী মাইনাস থিটা কৰিলে কি হ'ব cot থিটা হ'ব জানো তো এটা কি হ'ব cot 90 ডিগ্ৰী মাইনাস থিটা এটা কি হ'ব tan থিটা হ'ব তো tan 36 হ'ব tan
থিটাৰ ঠাইত কি আছে 36 আছে 36 হ'ব প্লাছ এইটো tan 90 ডিগ্ৰী মাইনাছ থিটা ইজিকেল টু কি লিখিব আৰু cot থিটা তো এইটো cot থিটাৰ ঠাইত কি আছে 70 আছে 70 তলত কি আছিল cot 70 ঠিক আছে আৰু আছিল ইয়াত কি আছিল -2 আছিল এই -2 টো লিখিম ইয়াত -2 আছিল -2 টো লিখিম তো এইটো কাটি দিলে হল 1 জাৰ এইটো কাটি দিয়া 1 তো এইটো কি থাকিল 1 + 1 - 2 1 + 1 - 2 তো এটা 1 + 1 কি হবে 2 - 2 তো 2 পৰা 2 গলে 0 তো এটা হবে आंसर ঠিক আছে নেক্সট 8 নম্বৰ সোয়া 8 নম্বৰত কি আছে 8 নম্বৰত আছে 3 sin 23 degree by cos 67 degree plus 4 into sec 47 degree by cosec 43 degree ঠিক আছে তো এটা 3 into হই আছে এটা এনে লিখি থলো তার পিছত এটা কি চেঞ্জ কৰিব পাৰো sin 90 degree सेम फॉर्मूला sin 90 degree पर किमान 67 বাদ দিলে হল 67 ডিগ্ৰী বাদ দিলে কিমান পাম 23 পাম তো হল না নাই আৰু তলৰটো এনে ৰাখি দিয়া cos 67 প্লাস এটো 4 ইনটু তাৰ পিছত এটো sec 90 ডিগ্ৰী মাইনাস এটো কৰিলে হল এটাত কৰিলে হল মিলি যাব তো 47 আছে 43 বাদ দিলে 47 পাম আৰু তলত কি আছিল cosec 43 ডিগ্ৰী ঠিক আছে এটা 3 ইনটু sin 90 ডিগ্ৰী মানে সেটা কি পাইছিল cos থিটা পাইছিল নহয় তো cos 67 হল তলত কি আছে cos 67 ফর্মুলা আছিল নহয় sin 90 ডিগ্ৰী মাইনাস থিটা ইকুয়াল টু cos থিটা তো এটা cos থিটা ভ্যালু থিটার ভ্যালু 67 ঠিক আছে প্লাস 4 ইনটু sec 90 degree minus theta sec 90 degree minus theta করিলে কি পাম cosec theta তো এটা কি হবে cosec theta হবে তো cosec কিমান আছে 43 আছে 43 তলত কিমান আছে cosec 43 আছে 43 হল তো এটা কি হল কাটি গল এটা কি হল কাটি গল তো 1 থাকিল 4 into 1 4 হল 3 into 1 3 হল তো 3 প্লাস আছে প্লাস 4 तो 3 + 4 কিমান হবে 7 ফাইনালি কিমান 7 आंसर ঠিক আছে নেক্সট 9 নম্বৰ লাস্ট এটা আছে 1 এর 9 নম্বৰ কি আছে 10 5 degree into 10 25 degree into 10 30 degree into 10 65 degree into 10 85 degree আচ্ছা এটা আসল কোশ্চেন তো এটাত কি কৰিম দেখা 5 ৰ লগত কাৰ মিল আছে 85 এই দুটা প্লাস কৰিলে কিমান হ'ব 90 ডিগ্ৰী হ'ব আগৰ 25 প্লাস 65 কৰিলে কি হ'ব 90 ডিগ্ৰী হ'ব আৰু এটা সিঙ্গেল হৈ আছে ন সিঙ্গেল হৈ আছে এটা এৰি দিয়া আগত কৰি লও তো 10 90 ডিগ্ৰী মাইনাস 85 কৰিলে কিমান পাম 5 পাম 10 5 পাম হনা তো আৰু কি আছে 10 90 ডিগ্ৰী মাইনাস 65 কৰিলে কিমান হ'ব 25 হ'ব আৰু এটা 10 30 এনে থৈ দিয়া 10 30 এনে থৈ দিয়া আৰু কি আছিল এটো আছিল না 10 65 into 10 85 তো এটা এনে রাখি দিলো ঠিক আছে এই বাকি তিনটা রাখি দিলো ঠিক আছে ফার্স্টৰ এই দুটা চেঞ্জ কৰিলো ইয়াৰ এগেইনষ্টত আছিল নহয় 1065 8ৰ লগত 85 টো 5ৰ লগত তো দুটা চেঞ্জ কৰিছো বাস তো এটা সোয়া ফর্মুলা আছিল 10 90 ডিগ্ৰী মাইনাস থিটা কৰিলে কিমান হয় 10 90 ডিগ্ৰী মাইনাস থিটা cot থিটা হয় তো cot কিমান হ'ব 85 ডিগ্ৰী হ'ব cot 85 ডিগ্ৰী আৰু 10 90 ডিগ্ৰী মাইনাস থিটা কি হ'ব cot 65 ডিগ্ৰী
আৰু এইটো ৰাখি দিয়া 1030 আছিল 1065 আছিল আৰু 1085 আছিল ঠিক আছে এটা ফর্মুলা আছিল নহয় কি আছিল ফর্মুলা রেসিপ্রোকাল ফর্মুলা হলে কি হবে এটা উপরত যাব আর এটা তলত থাকিব কাটি কাটি যাব তো cot থিটা ইজ ইকুয়াল টু কি লিখিব পারিছো 1/10 থিটা আছিল নহয় cot থিটা ইজ ইকুয়াল টু 1/10 থিটা আছিল তো cot থিটা এটো 1/10 থিটা লিখিব পাৰো 1/10 থিটা লিখিব পাৰো 1085 ইনটু এটোক কি কৰিব পাৰো 1/10 থিটা লিখিব পাৰো 1/10 65 ডিগ্ৰী হয়না ইনটু 1030 আছিল এনে থৈ দিও আৰু কি আছিল 1065 ইনটু 1085 ডিগ্ৰী ঠিক আছে তো এতিয়া চোৱা এইটো কি আছিল ইনটু হৈ আছিল এইটো ইনটু হৈ আছিল তো এইটো যদি লিখো এইখিনি ওপৰৰ তো 1065 আৰু 1085 এইটো কেনসেল হয় এইটো তলত আছিল এইটো ওপৰৰ আছিল এইটো কি আছিল ওপৰৰ আছিল নহয় তো এইটো কেনসেল কৰি দিয়া তো বাকি থাকিল কি 1030/1 তলত কি আছিল তলত 1 থাকিল নহয় এই দুটাৰ কি আছিল 1 তো 1030/1 মানে কি 1030 লিখিব পাৰো 1030 তো 1030 এর ভ্যালু 1030 এর ভ্যালু কিমান 1/√3 না 1/√3 তো এইখিনি आंसर দিলে হ'ব ঠিক আছে এতিয়া 2 নম্বৰ চোৱা বুজি পাইছা তে 2 নম্বৰ কোশ্চেন কি কৈছে show that 1 নম্বৰ কৈছে show that 1 নম্বৰ কি কৈছে 1048 degree into 1023 degree into 1042 degree into 1067 degree is equal to 1 এইটো কৈছে তো এইটো লেফট হ্যান্ড সাইড ধৰি কৰিম রাইট হ্যান্ড সাইড ওলাব आंसर ঠিক আছে তো লেফট হ্যান্ড সাইড লও হয়না লেফট হ্যান্ড সাইডৰ পৰা কৰি যাম রাইট হ্যান্ড সাইড ওলাব তো লেফট হ্যান্ড সাইড করো 1048 ডিগ্রি 1023 ডিগ্রি 1042 ডিগ্রি 1067 ডিগ্রি তো জাস্ট উপৰৰখিনি যেনেকৈ কৰিলো এনেকৈ সেম আছে তো 48 এর লগত কার আছে 42 এর আছে 23 এর লগত কার আছে 67 এর মিল আছে তো 90 ডিগ্রি মাইনাস থিটা ফর্মুলাতে খাটাম আনা 90 ডিগ্রি মাইনাস থিটা ফর্মুলাতে করিম তো 90 ডিগ্রির পৰা কি 42 বাদ দিলে কি হ'ব 48 পাম আৰু এটা আছিল 90 ডিগ্রির পৰা 67 বাদ দিলে কিমান পাম 23 পাম তো দুটা গল আর বাকি দুটা এনে রাখি দিম 1042 ডিগ্রি আৰু এটা আছিল 1067 ডিগ্রি 1067 ডিগ্রি ঠিক আছে তো নেক্সট কি আছিল 1090 ডিগ্রি মানে সেটা কি পাইছিল cot থিটা পাইছিল না cot 42 হ'ব তার পিছত এটো 1090 ডিগ্রি মানে সেটা একই ফর্মুলা cot 67 হ'ব আৰু এটো আছিল 1042 আছিল আৰু 1067 আছিল ঠিক আছে তো এতিয়া কি কৰিম এটো রেসিপ্রোকাল লম রেসিপ্রোকাল ললে কি হ'ব রেসিপ্রোকাল ফর্মুলা cot থিটা ইজ ইকুয়াল টু 1/10 থিটা লিখিব পাৰো তো রেসিপ্রোকাল ললে কি হ'ব এইখিনি কাটিব পাৰিম আনা তো সোয়া যে 1/cot থিটা cot 42 আছে তো 1/10 থিটা লিখিব পাৰো 1042 আছে 42 লিখিম আৰু ইয়াত কি আছে 1/cot 67 আছে তো ইয়াত 1067 লম আৰু বাকি এইখিনি এনে থৈ দিম ইয়াত 1042 into 1067 বুজি পাইছা 1067 তো এটা কি হল এটা উপৰত আছে এইখিনি কি আছে ইনটু হৈ আছে উপৰত আছে ইয়াত তলত মনে মনে 1 আছে হয়না তো উপৰৰ লগত তলৰখিনি কি হ'ব কাটি যাব সেম আছে ন ইনটুত আছে তো 1042 into 1067 1042 into 1067 এটো কাটি গল ক্যান্সেল হল তো থাকিল কি 1 তো এটাই হবো রাইট হ্যান্ড সাইড তো এটাই দেখাবা কইছে না এটাই হবো শর্ট দেখো হল ঠিক আছে
নেক্সট 2 নম্বৰ চোৱা। 2 নম্বৰ কি কৈছে, সেম শৰ্ট এড দেখাব কৈছে। 2 নম্বৰটো হৈছে cos 38 ডিগ্ৰী ইন্টু cos 52 ডিগ্ৰী মাইনাছ sin 38 ডিগ্ৰী ইন্টু sin 52 ডিগ্ৰী ইকুৱেল টু 0। এটা 0 দেখাব কৈছে। তো লেফট হ্যান্ড সাইড এইখিনি আছিল, লেফট হ্যান্ড সাইড কৰি গ'লে কি হ'ব, এনসার ওলাব 0। তো লেফট হ্যান্ড সাইড লওঁ, লেফট হ্যান্ড সাইড কি হ'ব, cos 38 ডিগ্ৰী ইন্টু cos 52 ডিগ্ৰী মাইনাছ sin 38 ডিগ্ৰী ইন্টু sin 52 ডিগ্ৰী। বুজি পাইছা? তো এতিয়া কি কৰিম, cos 38 52 এই দুটা কি হ'ব, 90 হ'ব ন। তো এটাত কৰিলে হ'ল যে cos 90 ডিগ্ৰী মাইনাছ কিমান 52 কৰিলে কিমান হ'ব, 38 পাম। cos 38 কেনেকৈ পাম, 90 ডিগ্ৰী মাইনাছ 52। তো আৰু এইটো এনে থৈ দিয়া, cos 52 এনে থৈ দিয়া। আৰু ইয়াত sin এইটো এটা চেঞ্জ কৰা, sin 90 ডিগ্ৰী মাইনাছ কিমান 52 কৰিলে 38 পাম, 52 কৰিলে 38 পাম, 52 কৰিলে 38 পাম। আৰু কি আছিল ইয়াত, sin 52 এনে থৈ দিয়া, sin 52 থৈ দিয়া। তো cos 90 ডিগ্ৰী মাইনাছ থিটা কৰিলে কি, sin থিটা, cos 90 ডিগ্ৰী মাইনাছ থিটা কৰিলে কি ফৰ্মুলা, cos 90 ডিগ্ৰী মাইনাছ থিটা কৰিলে কি হ'ব, sin থিটা হ'ব, হয় না। তো এইটো কি লিখিম, sin থিটা লিখিম। sin থিটাৰ ভেলু কি 52 আছে, 52 হ'ব। ইয়াত cos 52 আছে, cos 52, ঠিক আছে। মাইনাছ আছে, মাইনাছ sin 90 ডিগ্ৰীৰ sin 90 মাইনাছ থিটা ইজিকেল টু কি cos থিটা পাওঁ, cos থিটা পাওঁ, ঠিক আছে। তো এইটো মানে কি cos থিটা লিখিম, cos 52 লিখিম, আৰু sin ইয়াত 52 আছে, sin 52 আছে, হ'ব। তো sin 52 cos 52, sin 52 ইন্টু cos 52 এই দুটা আছে। তো এইটো কি হ'ব, কাটি দিম, ইন্টুত আছে নহয়, sin 52 ইন্টু cos 52, sin 52 ইন্টু cos 52 এই দুটা ইন্টুত আছে। তো মাইনাছতো আছে, কি হ'ব, এটা মাইনাছত এটা প্লাছত কাটি দিলে হ'ল, এনসাৰ ওলাব কি 0 ওলাব। তো এইটো কি হ'ল, ৰাইট হ্যান্ড সাইড ওলাল। তো আমাৰ কি হ'ল, প্ৰমাণ হ'ল, দেখুওৱা হ'ল, ঠিক আছে। এটা শৰ্ট। নেক্সট 3 নম্বৰ কি কৈছে চোৱা। 3 নম্বৰ কৈছে যে ইফ 10 কি কৈছে, ইফ 10 2a ইকুৱেল টু cot a minus 18 where 2a is an equate angle, তো কি ওলাব গৈছে, find the value of a, find the value of a, ঠিক আছে। তো এটা সলিউশনত কি কৰিম, গিভেন দিয়া আছে চোৱা, 10 2a is equal to cot a minus 18 আছে, ঠিক আছে। ইয়াৰ পৰা কি কৰিম, এৰ ভ্যালুটো ওলাম। তো এটা গিভেন লিখি লোৱা, গিভেন 10 2a is equal to cot a minus 18, হ'ব। তো এইটো দিয়া আছে 10 2a equal to cot a minus 18। তো এইটো কি কৰা যায়, এইটো ফৰ্মুলাত পেলালে হ'ল। তো tan থিটা, এইটো কি আছে, tan থিটা আছে, tan থিটা আছে, আৰু ইয়াত কি আছে, cot থিটা আছে, এইটো থিটা, এইটো থিটা, tan থিটা আৰু এইটোত cot থিটা, যিকোনো এটাক চেঞ্জ কৰি ল'লে হ'ল। তো ফৰ্মুলা আছে নহয়, tan 90 ডিগ্ৰী মাইনাছ থিটা ইজ ইকুৱেল টু কি cot থিটা পাওঁ, cot থিটা পাওঁ, আৰু cot 90 ডিগ্ৰী cot 90 ডিগ্ৰী মাইনাছ থিটা, cot 90 ডিগ্ৰী মাইনাছ থিটা কৰিলে কি tan থিটা পাওঁ, এইটো জানো, ঠিক আছে। তো ইয়াত জাষ্ট কি কৰিম, ইয়াত cot আছে, cot থিটা আছে ন, এইটোক চেঞ্জ কৰি লওঁ, cot tan থিটাটোক চেঞ্জ কৰি লওঁ, cotত আহিব। তো tan 90 ডিগ্ৰী মাইনাছ থিটা কৰোঁ যদি, tan 90 ডিগ্ৰী মাইনাছ
টেন থিটা আছে সৰি টেন থিটা কি পাওঁ টেন থিটা কট 90 ডিগ্ৰী মাইনাছ থিটা কৰি পাওঁ এইটো চোৱা টেন থিটা দিয়া আছে টেন থিটাৰ ঠাইত কি লিখিব পাৰোঁ কট 90 ডিগ্ৰী মাইনাছ থিটা লিখিব পাৰোঁ তো এইটো চোৱা কট 90 ডিগ্ৰী মাইনাছ থিটা আছিল নহয় থিটা কি আছিল 2a তো 2a টেন থিটাৰ ঠাইত এইটো টেন থিটাৰ ঠাইত কি লিখিব পাৰোঁ কট 90 ডিগ্ৰী মাইনাছ থিটা লিখিব পাৰোঁ তো কট 90 ডিগ্ৰী মাইনাছ থিটা কি আছিল 2a আছিল তো এইটো ইকুৱেল টু এইটো কট থিটা আছে তো এইটো এনে ৰাখি দিওঁ কট a মাইনাছ 18 ঠিক আছে ইয়াৰ পৰা কি ভেলু এৰ ভেলু ওলাব লাগে তো কট কি কৰিম এতিয়া কেনসেল কৰি দিম কট কাটি দিম এই কাৰণে আমি কি এনেকৈ ফৰ্মুলাটো লৈছোঁ ঠিক আছে তো এতিয়া কি থাকিল 90 ডিগ্ৰী মাইনাছ 2a ইকুৱেল টু a মাইনাছ 18 থাকিল হয়নে এতিয়া কি কৰিম 90 ডিগ্ৰীটো এইফালে দিম আৰু এটো এইফালে আনিম কাৰণ এৰ ভেলুটো ওলাব লাগে তো মাইনাছ 2a থাকিল ইয়াত আৰু মাইনাছ a আহিল এইফালে প্লাছৰ a আছিল এইফালে আহি কি হ'ল মাইনাছ হ'ল আৰু ইয়াত কি আছে মাইনাছৰ 18 আছে 90 ডিগ্ৰীটো এইফালে আহিল প্লাছৰ 90 ডিগ্ৰী এইফালে আহিলে মাইনাছৰ 90 ডিগ্ৰী তো এটা টোটাল কিমান হ'ব মাইনাছৰ দুটা আছে আৰু মাইনাছৰ এটা আছে তো মাইনাছৰ তিনিটা a হ'ব ইয়াত কি হ'ব মাইনাছৰ 18 আৰু মাইনাছৰ 90 কিমান হ'ব 90 আৰু 18 8 10 108 তো মাইনাছৰ 108 ঠিক আছে এইটো মাইনাছ কেনসেল হ'ল তো 3a ইজ ইকুৱেল টু কিমান থাকিল 108 হ'ল তো এৰ ভেলু ওলোৱা a ইজ ইকুৱেল টু কি 108/3 3 টো ইনটু হৈ আছে এইফালে আহি কি হ'ব ডিভাইড হ'ব তো এটা কাটিলে কিমান হ'ব 3 1 জাৰ 3 কিমান জাৰ 36 জাৰ তো এৰ ভেলু কিমান ওলাল এৰ ভেলু ওলাল 36 ডিগ্ৰী তো এইটোই হ'ল ফাইনালি এনসার ঠিক আছে 3 নম্বৰটা বুজি পাইছা 3 নম্বৰটা এটা নোট কৰি লবা ঠিক আছে 3 নম্বৰটা নোট কৰি লবা নেক্সট হোৱা 4 নম্বৰটা চোৱা কি কৈছে নেক্সট 4 নম্বৰটা কি কৈছে if 10a equal to quad b if 10a equal to quad b prove that a plus b equal to 90 degree তো এটা দেখাবো কৈছে প্রুভ কৰিব কৈছে হয় না তো এটা গিভেন সলিউশন কৰিম সলিউশন গিভেনত কি দিয়া আছে 10a equal to quad b দিয়া আছে quad b দিয়া আছে তো এটা ইজি আছে 10a equal to quad b দিয়া আছে এতিয়া কি কৰা যায় এটক যদি ফর্মুলা 10a is equal to কি ফর্মুলা লিখিব পাৰো সো 10a is equal to কি লিখিব পাৰো cot 90 degree minus theta লিখিব পাৰো cot 90 degree minus theta লিখিব পাৰো হয়না নাইবা cot 90 degree minus theta is equal to কি লিখিব পাৰো 10a লিখিব পাৰো cot 90 degree minus theta is equal to 10a লিখিব পাৰো হয়না তো 10 এর ঠাইত কি কৰিম বুজি পাইছা তো 10 এর ঠাইত কি কৰিম 10 এর ঠাইত cot 90 degree minus theta কি হৈ আছে ইয়াত a হৈ আছে তো a লিখিম ইকুয়াল টু cot b এনে ৰাখি দিম হয়ছা জাস্ট cot ক্যান্সেল কৰি দিব লাগে ইয়াত cot ক্যান্সেল কৰি দিম তো কিমান থাকিল 90 degree minus a ইকুয়াল টু কি থাকিল b থাকিল হয়না তো 90 degree ইকুয়াল টু a মাইনাসৰ a টো ইফালে লৈ দিয়া 90 degree ইকুয়াল টু b plus a মাইনাসৰ a ইফালে আহি কি হ'ব প্লাসৰ a তো আমাক প্ৰমাণ কৰিব লাগে কি দেখাব লাগে কি a plus b equal to 90 degree তো এটা জাস্ট অ্যারেঞ্জ করে দিলে হল তো a plus b equal to 90 degree a plus b আছে এটা a তো আগত লৈ যাইছো b তো পিছত লিখিছো প্রবলেম নাই আর 90 ডিগ্রি তো এইফালে লিখিছো ইকুয়ালের এইফালে হইছা তো এটা হল প্রুফড ইজি আছে একদম ইজি আছে
কোনো প্ৰব্লেম নাই এইটো। নেক্সট 5 নম্বৰটো চোৱা। 5 নম্বৰটো কৈছে কি if sec 4a is equal to cosec a minus 20 কোশ্চেনটো দেখা। if sec 4a equal to cosec a minus 20 degree হ'ব। তো কৈছে where 4a is an acute angle, so find the value of a, find the value of a है ना। তো এটা দিয়া আছে আৰু ভ্যালু কি এর ভ্যালু ওলাব লাগে। তো এটা সলিউশনত সেম ফৰৰ দৰে হয়, ফৰৰ নিচিনা, ঠিক আছে। তো এটা গিভেন লিখি লম, গিভেন sec 4a equal to cosec a minus 20, তো ইয়াত cosec আছে, ইয়াত sec আছে, এটুক জাস্ট cosec বনাই লও, নহলে sec বনাই ললে হল, কাটি দিলে হল, আমার অ্যান্সারটা ওলাই যাব, ঠিক আছে। তো sec a ইকুয়াল টু কি লিখিব আৰু sec a cosec 90 ডিগ্রি মাইনাস থিটা ইজ ইকুয়াল টু sec থিটা লিখিব পাৰো, হয় না। তো এটা জাস্ট কৰিলো এনেকৈ। তো cosec sec থিটা আছে না, তো cosec 90 ডিগ্রি মাইনাস 4a এটা থিটা, তো 4a cosec 90 ডিগ্রি মাইনাস থিটা কৰিলে কি হ'ব sec থিটা পাম। তো এইটো জাস্ট এইটোৰ ঠাইত কি কৰিলো cosec 90 ডিগ্রি মাইনাস থিটা লিখিলো। তাৰপিছত ইয়াত কি আছে cosec a minus 20 আছে লিখিছো। তো এইটো গল। তো থাকিল কি 90 ডিগ্রি মাইনাস 4a ইকুয়াল টু a minus 20 থাকিল। তো মাইনাস 4a থাকিল, এটো এইফালে দিয়া, এটা ক্যালকুলেশন করিম জাস্ট। তো মাইনাস 20 হল 90 তো প্লাস 90 তো এইফালে মাইনাস 90 হব, হয় না। তো এটা মাইনাসর 5a হব, 4a আৰু এটা a, মাইনাসর 4a আৰু মাইনাসর এটা a কিমান হব, মাইনাসর 5a হব। আৰু এটো 90 আৰু 20 প্লাস কৰিলে কি হব 110 হব, কিমান মাইনাসর 110 হব। তো এটা মাইনাস মাইনাস ক্যান্সেল করে দিয়া এর ভ্যালু ওলাই দিয়া a is equal to 110 by 5, 5 to into আছে, ইয়াত আহি ডিভাইড হব। তো এটা কাটি দিয়া 5 to the 10 1 থাকিল, 5 to the 10। তো এর ভ্যালুটা কিমান হল 22 হল, এর ভ্যালুটা is equal to 22 ডিগ্রি হল। তো এইটাই হব আমার অ্যান্সার, বুঝি পাইছা। এর ভ্যালু ওলাব কইছে, তো এর ভ্যালু ওলাই দিল, ঠিক আছে। নেক্সট 6 নম্বৰ চোৱা। 6 নম্বৰত কি কৈছে, 6 নম্বৰত কি কৈছে 6 ৰ 1 নম্বৰ চোৱা। কৈছে if a b and c are interior angles of a triangle ABC, then show that কি কৰিব কৈছে sin b plus c by 2 equal to cos a by 2, এটাও দেখাব কৈছে। এ বি সি এইটো ট্রায়াঙ্গেলৰ কৈছে, কথা কৈছে। এই তিনিটা এঙ্গেল আছে কাৰ ট্রায়াঙ্গেলৰ, এ বি সি ট্রায়াঙ্গেলৰ। তেনেহ'লে দেখাব কৈছে কি এইটো ইকুয়াল টু এইটো, ঠিক আছে। তো এটা আমি লিখি লম সলিউশনত কি কৰিম। তো এটা কথা জানো যে উই নো ডেট, আমি কি জানো
যে ট্ৰাইংগেল এটাৰ তিনিটা এংগেল প্লাছ কৰিলে কিমান হ'ব 180 ডিগ্ৰী হ'ব তো ইয়াত বি প্লাছ চি আৰু ইয়াত এ আছে তো এ প্লাছ বি প্লাছ চি এনেকুৱা ফৰ্মত কি কৰিম আমি লিখি এইটো লাহে লাহে বনাই যাম ঠিক আছে তো এটা চোৱা এ প্লাছ বি প্লাছ চি এই তিনিটা মিলি এই তিনিটা এংগেল মিলি কি হ'ব 180 ডিগ্ৰী হ'ব 180 ডিগ্ৰী হ'ব এইটো কি আছিল sum property আছিল sum of the angles of a triangle is কিমান 180 ডিগ্ৰী এটা আগৰ কথা জানো এটা জানো নাই ট্ৰায়াঙ্গেলৰ তিনিটা এংগেল সাম কৰিলে কিমান হ'ব 180 ডিগ্ৰী হ'ব ঠিক আছে এতিয়া এইফালে কি ৰাখিব লাগে b + c ৰাখিব লাগে এইফালে b + c এইফালে যাব কি a তো এটা জাস্ট করো যে b + c এইফালে রাখিলো b + c এইফালে তো 180 ডিগ্ৰী - a বুঝি পাইছা 180 ডিগ্ৰী - a এইটক এইফালে আহিব লাগে এইটক এইফালে আনিব লাগে ঠিক আছে তো এতিয়া কি কৰিম আৰু কি লাগে এতিয়া সাইন লাগে ইয়াত আৰু লাগে /2 লাগে এটা হয় না তো নেক্সট কি কৰিম এটক /2 কৰো এটক / তো b + c /2 দিও both সাইড কি কৰিম /2 তো 180 ডিগ্ৰী - a থাকিল /2 তো এটা সাইডত লিখিম both side divide by 2 divided by 2 তো এটা হল তো b + c divided by 2 এটো কৰিলে কিমান হ'ব এনেকৈ লিখিব পাৰো না নাই 180 ডিগ্ৰী / 2 minus a/2 এনেকৈ লিখিব পাৰো হয়নে তো b + c divided by 2 is equal to এটা কাটিলে কিমান হ'ব 90 ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব না তো 90 ডিগ্ৰী minus a/2 হল তো এতিয়া চোৱা ইয়াত কি লাগে সাইন লাগে ইয়াত কি লাগে সাইন থিটা লাগে তো সাইন থিটা ইয়াত ইনটু কৰি দিও সাইন b + c / 2 equal to sin 90 ডিগ্ৰী - a/2 বুঝি পালা তো এটা both side multiply with sin both side multiply with sin হ'ব সাইনেৰে কি কৰিছো দুটা সাইডত মাল্টিপ্লাই কৰিছো তো এতিয়া চোৱা কি হল এইফালে sin b + c / 2 থাকিল আৰু এটা ফৰ্মুলা আছিল sin 90 ডিগ্ৰী - থিটা কি লিখিব পাৰো sin 90 ডিগ্ৰী - থিটা sin 90 ডিগ্ৰী - থিটা is equal to কি লিখিব পাৰো sin 90 ডিগ্ৰী - থিটা is equal to cos থিটা লিখিব পাৰো আনা তো এটা ইয়াত কি চাইছা cos থিটা আছে এটো থিটা ইয়াত আছে 90 ডিগ্ৰী - থিটা হিচাপে আছে তো cos কি লিখিম এটো থিটা তো 90 ডিগ্ৰী - থিটা হিচাপত ধৰিলে তো sin 90 ডিগ্ৰী - থিটা তো cos থিটা হ'ব তো cos a/2 হ'ব তো এটাই আমাক কি কৰিব কৈছে দেখাব কৈছে হয় না তো এটা ওলাল তো sin b + c / 2 equal to cos a/2 তো এটাই দেখাব লাগে ন এটাই দেখাব লাগে তো এটা কি হল শর্ট হল প্রমাণ হল ওকে ইজি আছে প্র্যাকটিস করিবা দুইবার প্র্যাকটিস করিলে আহি যাব নেক্সট 602 নম্বৰ আছে 602 নম্বৰটো সেম এনেকৈ 602 নম্বৰটো সেম ঠিক আছে 602 নম্বৰত কি কৈছে এনেকৈ abc ট্ৰায়াঙ্গেল আছে abc ট্ৰায়াঙ্গেল আছে ইয়াছোৱা এটা চোৱা কোশ্চেনত চোৱা abc ট্ৰায়াঙ্গেল আছে আৰু কি কৈছে abc এঙ্গেল আছে কাৰ ট্ৰায়াঙ্গেল abc ৰ আৰু এটা দেখাব কৈছে কি
টেন এবাৰ আগত আছিল সাইন ইয়াত আছে টেন বি প্লাছ চি বাই টু ইয়াত আছে কট এ বাই টু এজ এ টিচ আছে কোনো প্ৰব্লেম নাই এইটো সেম কৰি যাবা তো এইটো কোশ্চেন নোট লইলো ইয়াত কি কৰিম সলিউশন কৰিম ঠিক আছে সলিউশন তো সলিউশনত কি উই নো দ্যাট আমি কি জানো a প্লাস b প্লাস c ইকুয়াল টু 180 ডিগ্রি এটো কি আছিল সাম প্রপার্টি আছিল না ট্রায়াঙ্গেলৰ তিনিটা অ্যাঙ্গেল সাম কৰিলে কি হ'ব 180 ডিগ্রি হ'ব তো এটা সাম প্রপার্টি হয় না তো এইফালে কি রাখিব কৈছে b প্লাস c রাখিব কৈছে তো b প্লাস c এইফালে রাখি দিও 180 ডিগ্রি মাইনাস a তো এইফালে দিলো ঠিক আছে রাইট সাইডত দিলো তো এতিয়া কি কৰিম ডিভাইডেড বাই 2 কৰিম সেম আগৰটোৰ দৰে ডিভাইডেড বাই 2 ইকুয়াল টু 180 ডিগ্রি মাইনাস a বাই 2 তো এটা বোথ সাইড কি হল ডিভাইডেড বাই 2 ডিভাইডেড বাই 2 কৰিলো বোথ সাইড है ना बोथ साइड डिवाइडेड बाय 2 কৰিলো তেতিয়া সোয়া কি হল b প্লাস c বাই 2 এটো রাখি দিলো ইকুয়াল টু এটো কি হল 180 ডিগ্রি জাস্ট এটো আলাদা বেলেগ বেলেগ করে লিখিলো হ্যাঁ 180 ডিগ্রি বাই 2 আছে মাইনাস আছে আগো কি কৰিলো a বাই 2 লিখিছো এটো জাস্ট কাটি দাও তো কিমান হ'ব 90 ডিগ্রি হ'ব কিমান হ'ব 90 ডিগ্রি तो b प्लस c बाय 2 इक्वल टू 90 डिग्री माइनस a बाय 2 हल है ना तो याद की क्वेश्चन चुआ कि देखा गई 10 तो ये 10 लम ठीक है तो 10 इंटू b प्लस c बाय 2 इक्वल टू 10 90 डिग्री माइनस a बाय 2 ये सेम फर्मुला बहिल ना तो 10 तो কি কৰিলো ইয়াত ব্র্যাকেটত লিখি দিম both side multi with কি 10 হ'ব with 10 তো এটা কি হ'ব 10 b plus c by 2 b plus c by 2 equal to এটা ফর্মুলা আছিল না 10 90 डिग्री माइनस थीटा 10 90 डिग्री माइनस थीटा 90 डिग्री माइनस थीटा इज इक्वल टू की कट थीटा लिखिब पारो है ना कट थीटा लिखिब पारो तो एटो की हबो कट 10 90 डिग्री माइनस थीटा एटो थीटा तो कट a बाय 2 हबो तो एटो हबो की देखाबो लगिया आंसर तो एटो प्रमाण होय गल तो एटो लिखिम प्रूफड हबो इजी আছে नेक्स्ट 7 नंबर की কৈছে 7 नंबर की কৈছে एक्सप्रेस sin 67 डिग्री प्लस cos 75 डिग्री in terms of trigonometric ratios of angle between 0 degree and 45 degree 0 degree and 45 degree तो sin 67 और cos 75 एटो की আছে 67 और 75 एटो की আছে 0 और 45 ত কৈ কি আছে বেশি আছে 45 ত কৈ বেশি আছে আৰু এইটক এনেকৈ এক্সপ্ৰেস কৰিম যাতে কি হ'ব এই এঙ্গেলটো কি হ'ব 0 আৰু 45 ত কৈ কম আহিব তো এটো কি কৰিম গিভেন লিখি লম কি আছিল sin 67 ডিগ্রি প্লাস cos 75 ডিগ্রি এটো জাস্ট ফর্মুলা পেলাই দিলে হল तो sin 90 डिग्री माइनस थीटा 90 डिग्री माइनस थीटा फर्मुला बहाई दिया और ये cos 90 डिग्री माइनस थीटा cos 90 डिग्री माइनस थीटा फर्मुला बहाई दिया ये sin थीटा पाबा और ये cos थीटा पाबा और ये sin थीटा पाबा ठीक है sin 90 डिग्री माइनस थीटा इज इक्वल टू cos थीटा cos 90 डिग्री माइनस थीटा इज इक्वल टू sin थीटा तो ये जस्ट की करें sin
90 ডিগ্ৰী মাইনাছ কিমান কৰিলে 67 হ'ব cos 90 ডিগ্ৰী মাইনাছ কিমান কৰিলে 67 পাম কিমান পাম 23 ডিগ্ৰী কৰিলে 67 পাম আৰু ইয়াত চোৱা cos 90 ডিগ্ৰী মাইনাছ কিমান কৰিলে 75 পাম 25 ডিগ্ৰী কৰিলে কি পাম 75 পাম এতিয়া চোৱা কি হ'ল এইটো sin 90 ডিগ্ৰী মাইনাছ থিটা ইজ ইকুৱেল টু cos থিটা লিখিব পাৰো তো এইটো cos 20 থিটা কিমান আছে 23 তো 23 ডিগ্ৰী প্লাস cos 90 ডিগ্ৰী মাইনাছ থিটা কৰিলে কিমান পাম sin থিটা তো sin থিটাৰ ভ্যালু কিমান 25 তো 25 ডিগ্ৰী তো এতিয়া চোৱা কি হ'ল এংগেল দুটা 0 আৰু 45 কৈ 0 আৰু 45 কৈ কম হল না নাই তো এইটোই কৈছে এইটো কি কৈছে বিটুইন 0 আৰু 45 ৰ ভিতৰত ৰাখিব কৈছে এংগেল দুটা বুজি পাইছা ঠিক আছে এইটো ইজি আছে আসান আছে জাস্ট খালি এটা ফৰ্মুলা এইটো ইউজ কৰিছো হা 90 ডিগ্ৰী মাইনাছ থিটাৰ ফৰ্মুলা ইউজ কৰিছো এইটো জাস্ট কি হৈছে চেঞ্জিং হৈ এংগেল দুটা কমি গৈছে ঠিক আছে নেক্সট 8 নম্বৰটো চোৱা কি হ'ব 8 নম্বৰ কোৱেশ্চন কৈছে 1 নম্বৰ কোৱেশ্চন এটোৰ 1 কোৱেশ্চন কি কৈছে if sec 5 theta is equal to cosec theta minus 36 if sec 5 theta is equal to eto likhi lua if 1 number ki hoise if sec 5 theta is equal to cosec theta minus 36 aisa to yat ki koise theta er value to ulabo koise find the value of theta hobo aru theta ki hoise acute angle hisabot ase aru theta tor value to kiman acute angle hisabot ase acute angle mane ki 90 degree koi kom to theta er value to jeto ulabo 90 degree koi kom ulabo lagibo ana to eta solution koru solution to given ki dia ase given sec 5 theta is equal to cosec theta minus 36 है तो ये sec theta আছে এটা cosec theta আছে cosec theta তো এটা কৰিলেই হল আগৰ কোশ্চেনত এনেকৈ সলভ কৰি আইছো আগৰ কোশ্চেনত সেম ভাবে সলভ কৰিছো কি কৰিছিলো sec theta কি লিখিব আৰু cosec 90 ডিগ্ৰী minus theta কৰিব পাৰো না cosec 90 ডিগ্ৰী minus theta is equal to কি পাও sec theta পাও sec theta ঠাইত এইটো লিখিলে কি কৰিম এই দুয়ো ফালে সেম হ'ব না তো কি কৰিম sec theta ঠাইত কি কৰিম cosec 90 ডিগ্ৰী minus theta কৰো তো এই ফালে কি আহিল cosec theta minus 36 হল তো cosec ইয়াত আহিল টেনশন নাই cosec ক্যান্সেল কৰিলো তো ইয়াত থাকিল কি 90 ডিগ্ৰী minus theta থাকিল আৰু এই ফালে কি থাকিল theta minus 36 ডিগ্ৰী থাকিল হয় না থিটাৰ ভ্যালু ওলাব লাগে তো মাইনাস থিটা আছে মাইনাস থিটা আৰু এই থিটাটো এইফালে লৈ আহা মাইনাস থিটা হল প্লাসৰ আছিল মাইনাসৰ হল মাইনাসত 36 ডিগ্ৰী আছে আৰু 90 ডিগ্ৰীটো এইফালে লৈ গলে কি হ'ব প্লাসৰ আছে মাইনাসৰ হ'ব 90 ডিগ্ৰী তো এইটো মাইনাসৰ এটা দুটা আছে মাইনাসৰ দুটা কি হ'ব মাইনাসৰ দুটা থিটা 2 থিটা মাইনাসৰ 2 থিটা আৰু এইটো প্লাস কৰিলে কিমান হ'ব মাইনাসৰ 126 ডিগ্ৰী হ'ব মাইনাসৰ 126 তো মাইনাস মাইনাস ক্যান্সেল হল তো থিটা ইজ ইকুয়াল টু কি লিখিব আৰু 126 ডিগ্ৰী বাই 2 তো এটো কাটি দিলে কিমান হ'ব থিটা ইজ ইকুয়াল টু কিমান ওলাব থিটা ইজ ইকুয়াল টু কিমান ওলাব সরি ইয়াত চোৱা 5 থিটা আছিল নহয় তো এটো 5 থিটা হ'ব নহয় 5 থিটা ইয়াত 5 থিটা থাকিব ইয়াত 5 থিটা থাকিব ইয়াত 6 থিটা হ'ব ইয়াত 6 থিটা হ'ব বুজি পাইছা এটো চোৱা 5 থিটা আছিল নহয় মই ডাইৰেক্ট থিটা লিখিছিলো এটো 5 থিটা হ'ব আসলতে 5 থিটা তো এটো কি হ'ব তো cosec ক্যান্সেল হল তো 90 ডিগ্ৰী minus 5 থিটা থাকিল 90 ডিগ্ৰী minus 5 থিটা থাকিল আৰু ইয়াত থিটা minus 36 থাকিল হয়না তো মাইনাসৰ 5 থিটা ইয়াত থাকিল আৰু এই থিটা এইফালে আহিল মাইনাস হল তো বাকি ঠিক আছে মাইনাসৰ 5 থিটা আৰু মাইনাসৰ থিটা 6 থিটা হল আৰু এটা 126 হল মাইনাসৰ তো থিটা ইজ ইকুয়াল টু এটো কি হ'ব
6 হ'ব 6 হ'ব এইটো 6 হ'ব তো 6 দি কাটিলে কিমান হ'ব 21 জাৰ যাব 21 জাৰ তো থিটা ইজিক্যাল টু কিমান হ'ব 21 ডিগ্ৰী তো এইটো হ'ল 8ৰ 1 নম্বৰ এনসাৰ তো নেক্সট 8ৰ 2 নম্বৰ চোৱা 8ৰ 2 নম্বৰ কি কৈছে 8ৰ 2 নম্বৰ কি গিভেন আছে 8ৰ 2 আছে sin a ইকুয়াল টু cos 33 sin a ইকুয়াল টু cos 33 তো ভ্যালু অফ a তো এর ভ্যালু ওলাব গৈছে তো এটা গিভেন লিখি লও ডাইরেক্ট সলিউশন হ্যাঁ গিভেন sin a ইকুয়াল টু কি দিয়া আছে cos 33 আছে হবা sin a ইকুয়াল টু cos 33 তো এটা জাস্ট cos বানাই লও তো এটার কারণে ফর্মুলা আছে নহয় cos 90 ডিগ্রি মাইনাস থিটা ইজিক্যাল টু sin থিটা পাও cos 90 ডিগ্রি ইজিক্যাল টু cos 90 ডিগ্রি মাইনাস থিটা ইজিক্যাল টু sin থিটা পাও তো sin থিটার ঠাইত কি বহাই দিম cos 90 ডিগ্রি মাইনাস থিটা তো cos 90 ডিগ্রি মাইনাস থিটা কি মানে ইয়াত a আছে তো a cos 90 ডিগ্রি মাইনাস a ইকুয়াল টু cos 33 ডিগ্রি তো এটা cos cos ক্যান্সেল হল তো থাকিল কি 90 ডিগ্রি মাইনাস a ইকুয়াল টু 33 তো এটা কি হল মাইনাস a ইয়াত থাকিল 33 90 টো এফালে দিয়া মাইনাসৰ 90 টো হল 90 হল তো মাইনাসৰ a ইকুয়াল টু 90 ৰ পৰা 33 বাদ দিলে কিমান থাকিল তো মাইনাসৰ কিমান 57 তো এটা কাটি দিয়া a মাইনাস মাইনাস ক্যান্সেল তো a ইজ ইকুয়াল টু কিমান 57 তো এর ভ্যালু ওলাব গৈছে তো এর ভ্যালু কিমান হল 57 এইটো হ'ব आंसर ঠিক আছে নেক্সট আছিল কি 3 নম্বৰ এইটোৰ 3 নম্বৰ এইটোৰ 3 নম্বৰটা চোৱা কি আছে এইটোৰ 3 নম্বৰটা কি আছে sin 2a cos a plus 15 তো এইটো কি এর ভ্যালু ওলাব গৈছে ঠিক আছে এর ভ্যালু ওলাব গৈছে তো এইটো গিভেন দিয়া আছে লিখি লও সেম মডেল তো sin 2a equal to cos a plus 15 তো sin সেম ফর্মুলা ইয়াত কি কৰিম sin থিটা আছে এটো থিটা এটো cos থিটা ঠিক আছে তো sin থিটা ইজ ইকুয়াল টু কি লিখিব আৰু cos 90 ডিগ্রি মাইনাস থিটা লিখিব আৰু না cos 90 ডিগ্রি মাইনাস থিটা ইকুয়াল টু কি লিখিব আৰু sin থিটা cos 90 ডিগ্রি মাইনাস থিটা ইজ ইকুয়াল টু sin থিটা তো sin থিটাৰ ঠাইত cos 90 ডিগ্রি মাইনাস থিটা লিখো তো আমাৰ কি হ'ব সেম হ'ব cos cos আহি যাব কাটি দিম ক্যালকুলেশন কৰিম হৈ যাব তো cos 90 ডিগ্রি মাইনাস থিটা থিটা কি আছে 2a আছে হয় না ইজ ইকুয়াল টু cos a plus 15 এটো এনে রাখি দিলো তো cos cos ক্যান্সেল কৰিলো তো 90 minus 2a ইয়াত থাকিল a plus 15 ইয়াত থাকিল হয় না তো 2a ইফালে আৰু a টো ইফালে আহিল মাইনাসত হল এটো 15 আছে 90 ডিগ্রি তো ইফালে গলে মাইনাসত 90 হল তো মাইনাসত দুটা আৰু এটা মাইনাসত 3a হল তো 90 ৰ পৰা 15 গলে কিমান থাকিব 90 ৰ পৰা 15 থাকিলে প্লাসৰ 15 এটো মাইনাসৰ 15 তো মাইনাসৰ কিমান থাকিব 15 এ দিলে 7 8 65 না কিমান থাকিব 75 থাকিব है ना তো এটো ক্যান্সেল হল a is equal to কিমান হল 75/3 3 to into আছে এটো আইফালে আহি কি হবে ডিভাইড হবে তো কাটি দিয়া 3 1 jar 3 3 25 jar 75 তো a is equal to কিমান হল 25 ডিগ্রি তো এর ভ্যালু ওলাই গল তো নেক্সট কি আছে নেক্সট 8 और 4 नंबर আছে 8 और 4 नंबर আছে 8 और 4 नंबरটা সোয়া sin 3x plus 10 আৰু ইকুয়াল টু cos x plus 24 তো ভ্যালু অফ x x ৰ ভ্যালু ওলাব কৈছে x ৰ ভ্যালু ওলাব কৈছে যে sin 3x plus 10 ইকুয়াল টু cos x plus 24 তো এটা গিভেন লিখি লও sin
3x plus 10 equal to cos x plus 24 x plus 24 xৰ ভ্যালু ওলাব লাগে ইয়াৰ পৰা ঠিক আছে তো এটা কি কৰিম sin 3x plus 10 এটো ৰাখি দিও ইজ ইকুয়াল টু এটো কি এটো sin থিটা এটো cos থিটা sin থিটা cos থিটা তো ফর্মুলা আছে sin থিটা ইজ ইকুয়াল টু কি লিখিব পাৰো sin 90 ডিগ্ৰী sin 90 ডিগ্ৰী মাইনাস থিটা ইজ ইকুয়াল টু cos থিটা লিখিব পাৰো আৰু cos 90 ডিগ্ৰী মাইনাস থিটা ইজ ইকুয়াল টু sin থিটা লিখিব পাৰো হয় না তো এটা জাস্ট চেঞ্জ কৰি দিয়া cos থিটাৰ ঠাইত কি লিখিব পাৰো sin 90 ডিগ্ৰী মাইনাস থিটা তো sin এটো পুরাটো থিটা আছে তো 90 ডিগ্ৰী মাইনাস থিটা x plus 24 হ'ব তো sin ক্যান্সেল হল থাকিল কি 3x plus 10 equal to 90 ডিগ্ৰী এটো minus x আকৌ -24 থাকিল এটো মাইনাস দি কি হল ব্র্যাকেটৰ বাহিৰত মাইনাস আছে মাইনাস দি এটো ইনটু হ'ব আকৌ মাইনাস দি এটো ইনটু হ'ব তো মাইনাস প্লাস মাইনাস হল আকৌ মাইনাস প্লাস মাইনাস হল হ'ব তো 3x plus x xৰ ভ্যালু ওলাব লাগে তো x টো এইফালে লৈ আহিলো তো 90 minus 24 আৰু 10 টো কি আছিল প্লাস আছিল এইফালে আহি মাইনাস হল তো 3x plus 4x 3x plus 1x 4x আৰু এইফালে কি হ'ব 9 এটা মাইনাসৰ কিমান হল 90 ডিগ্ৰী into minus of 34 hol to 4x is equal to 90 pora 34 bad dile kiman 56 acha to x is equal to kiman 56 by 4 to eto katile kiman hobo x is equal to 16 hobo 16 होगा तो 16 डिग्री तो x और वैल्यू किमान ओलाल 16 डिग्री